সমূহ দৰ্শকক ক্ৰীড়াংগনে আদৰণি জনাইছোঁ। বিশ্বকাপৰ ইতিমধ্যে ৰোমাঞ্চে সকলোকে নিশ্চয় আকৰ্ষিত কৰিছে। ৪৮খন দেশে যোগদান কৰা বিশ্বকাপৰ এতিয়া কোৱাৰ্টাৰ ফাইনেল পৰ্যায় আৰম্ভ হৈছে আৰু সীমাবদ্ধ হৈ গৈছেগৈ ৮টাকৈ দলৰ মাজত খিতাপ কোন জিকিব। এই ৰোমাঞ্চৰ বিষয়ে আমি আজি আলোচনা কৰিবলৈ আপোনালোকৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতা আৰু এগৰাকী বিশিষ্ট প্ৰশিক্ষক ভাৰতীয় স্কুল দলৰ প্ৰশিক্ষক বিধান চন্দ্ৰ দাসক। এয়া মই প্ৰথমতে আহিছোঁ আমাৰ প্ৰশিক্ষক বিধান চন্দ্ৰ দাসৰ ওচৰলৈ যে এই যে গোটেই খেলবিলাক যে হৈ গ'ল এই খেলবিলাকক লৈ পেলাই এই সামগ্ৰিকভাৱে কি কমেণ্ট কৰিব পাৰোঁ? সামগ্ৰিকভাৱে নমস্কাৰ। সামগ্ৰিকভাৱে মই এইটো বস্তু ফিল কৰিছোঁ যে ৱৰ্ল্ডৰ ফুটবল এতিয়া আৰু কাৰো ৰাজত্ব নোহোৱা হ'ল। তাৰমানে আমি ইমান দিন গম পাই আছিলোঁ আৰ্জেণ্টিনা, ব্ৰাজিল, ফ্ৰান্স আৰু এই আৰ্জেণ্টিনা, জাৰ্মান এইবিলাক টিমৰ ওপৰত আছিল। কিন্তু এইবাৰ ৱৰ্ল্ড কাপত সেইটো মানে নোহোৱা হৈ যাব বুলি মই আশা কৰিছোঁ বা ইন ফিউচাৰ যিটো দেখা পাই আছোঁ সেইটো হ'ল ৱৰ্ল্ড ফুটবলটো পূৰা স্প্ৰেড হৈ গ'ল। আৰু স্প্ৰেডৰ জাননীটো 48টা টিম যিটো আহিলে এই 48 টিমৰ ভিতৰতো আমি কোনে চেম্পিয়ন হ'ব কোনে নহ'ব এনেকুৱা ধৰণৰ খেল খেলি গ'ল চবে। যিবিলাক হাৰি গৈছে সেইবিলাকৰো পটেঞ্চিয়েলিটি দেখাই গ'ল যে সিহঁতেও ৱৰ্ল্ড চেম্পিয়ন হ'ব পাৰে। আৰু এতিয়াও এনেকুৱা পৰ্যায়ত আছে যে কোনে চেম্পিয়ন হ'ব এতিয়াও কোনো ক'ব নোৱাৰিব যে এইটো টিম চেম্পিয়ন হোৱাৰ সম্ভাৱনা বেছি। নিশ্চয় সুন্দৰ অনুভৱ। মানে মানে আমি সকলোৱে কওঁ যে ফিফাৰ আটাইতকৈ বৃহত্তম সংগঠন ইউএনতকৈ তেওঁলোকৰ সদস্য সংখ্যা বেছি। সেই দৃষ্টিকোণৰ পৰা আমি এইবাৰৰ বিশ্বকাপ নিশ্চয় ছাকচেছফুল বুলি ক'ব পাৰোঁ। কিন্তু এইখিনিতে আহিছোঁ মই বিদ্যুৎ কলিতাৰ ওচৰলৈ যে ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেল শেষ হৈ গ'ল, কোৱাৰ্টাৰ ফাইনেলো দুখন খেল শেষ হৈ গৈছে। এই সামগ্ৰিকভাৱে গোটেই খেলখিনিক আপুনি কি দৃষ্টিৰে আপুনি বিশ্লেষণ কৰিব পাৰোঁ? চাওক, প্ৰাথমিক ৰাউণ্ডৰ পিছত 32 ৰাউণ্ডত আমি বহুকেইখন ৰোমাঞ্চকৰ মেচ দেখিবলৈ পাইছোঁ। বহুকেইখন ৰোমাঞ্চকৰ মেচ হৈছে, তাত কিছু অঘটনো ঘটিছে। নিশ্চয় আটাইতকৈ বৃহৎ অঘটন সকলোৱে স্বীকাৰ কৰি ল'ব যে জাৰ্মানী আৰু নেদাৰলেণ্ডৰ যিটো পৰাজয় সেইটো অভাৱনীয় আছিল। এটলিষ্ট 32 ৰাউণ্ডত জাৰ্মানী, নেদাৰলেণ্ডছৰ নিচিনা দল এটা পৰাজয় হ'বলগীয়া ল'ব লগা নাছিল। কিন্তু খেল যিহেতু বিধান দাসে আগতেই কৈছে যে খেল এবাৰ বেলেগ পৰ্যায়ত আহিছে, খেল আগৰ তুলনাতকৈ এইবাৰ বহুত ওপৰ পৰ্যায়লৈকে গৈছে। গতিকে অঘটন ঘটাটো কোনো অস্বাভাৱিক নহয়। আৰু কাৰো একচ্ছত্ৰী ৰাজত্ব নাই এইবাৰ ফুটবল বিশ্বকাপত। গতিকে চব টিমৰে এটা পটেঞ্চিয়েল আছে যে চবেই বিশ্বকাপ খেলিব, যে খুব উন্নত মানদণ্ডৰ খেল লৈ আহিছে। আৰু চবচে আচৰিত লাগিছে আমাৰ এছিয়াৰ যে মাত্ৰ এটা টিমেই 32 ৰাউণ্ডলৈকে আহিছে। আৰু সেই দুটা দল আহিছিল, অষ্ট্ৰেলিয়া আৰু জাপান। অষ্ট্ৰেলিয়াক আমি আচলতে যদিও AFC হৈ খেলিছে তথাপি আমি এছিয়াৰ দল বুলি নকওঁ। নিশ্চয় এছিয়াৰ দল বুলি নকওঁ, যাতে একমাত্ৰ জাপানে আছে। চাউথ কোৰিয়াৰ ফাৰ্ষ্ট ৰাউণ্ডতে চাউথ কোৰিয়াৰ পৰাজয় এটা বৃহৎ অঘটন। সেই দিশৰ পৰা এটা কথাই ক'ব পাৰোঁ যে এইবাৰ বিশ্বকাপ বিধান দাসে আগতে কৈছে যে এইবাৰ বিশ্বকাপ কোন চেম্পিয়ন হ'ব মানে কোনো একক ফেভাৰিট। 8টা দল হৈ যোৱাৰ পিছতো 8টা দল হৈ যোৱাৰ পিছত একক ফেভাৰিট। আপুনি ব্ৰাজিলৰ পৰাজয়টো কি বুলি ক'ব বাৰু প্ৰি কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত? আচলতে মই নিজে ব্ৰাজিল ভক্ত এজন, বহুদিন ধৰি ব্ৰাজিলক ছাপোৰ্ট কৰি আহিছোঁ। কিন্তু ব্ৰাজিলৰ এইবাৰ লগত যিটো পৰাজয় আচলতে আপুনি ইয়াক আনএক্সপেক্টেড বুলি ক'ব নোৱাৰে। নহয়, মই আনএক্সপেক্টেড মানে এইবাৰ ব্ৰাজিলৰ এক্সপেক্টেডৰ নিচিনাই লাগিছে। ব্ৰাজিলৰ ফিনিচিংটো খুব প'ৰ আছে। যিটো ব্ৰাজিলৰ চিনাকি আছিল যে ব্ৰাজিল এটাকিং ফুটবলটো খেলে আৰু ব্ৰাজিল স্ক'ৰিঙৰ ওপৰত বেছি ডিপেণ্ড কৰে। নিজৰ ওপৰত যিটো আত্মবিশ্বাস নাই সেই টিমে আগবাঢ়িব নোৱাৰে। কাৰণ চা, তোমাৰ নিজৰ শৈলীটো এৰি তুমি ইউৰোপীয়ান শৈলীক আঁকোৱালি লৈছা। প্ৰশিক্ষক সলনি কৰি প্ৰথমবাৰৰ বাবে তুমি নিজৰ শৈলীটোক বিসৰ্জন তুমি আনৰ শৈলী এটা হৈছে। তাৰপিছত মানে এইটোৱে বুজায় যে তোমাৰ আত্মবিশ্বাস নাই। নাই, মই এটা বেলেগ ধৰণেহে বিশ্লেষণ কৰিম কথাটো। এই যে যিটো মানে ধৰক নিজৰ শৈলী আনৰ শৈলী,
এই আচলতে মই অপেক্ষাৰত আছিলোঁ যে ইউৰোপিয়ান শৈলী আৰু লেটিন আমেৰিকান শৈলী এই দুইটা মিলিত হৈ পেলাই হয়তো এটা বেলেগ এটা শৈলী সৃষ্টি হ'ব আমাৰ তাৰ প্ৰভাৱ বিশ্বৰ ফুটবলত পৰিব বিধান দাস এই বিষয়টো কি কয় এনচেলটি যদি থাকিলেহেঁতেন আৰু ব্ৰাজিলো যদি থাকিলেহেঁতেন তেতিয়া হয়তো এই দিশটোৰ ওপৰত আমি নতুনকৈ চিন্তা চৰ্চা কৰিবৰ কাৰণে সুযোগ পালোহেঁতেন আপোনাৰ এইটো কথাত মই অলপ এগ্ৰী এইটো কাৰণ ব্ৰাজিলৰ যিটো এই বছৰ যিটো প্লেন আছিল মোৰ সেইটোৱে লাগিছিল এই বছৰ কাৰণ সিহঁতে কোচ যেতিয়া ইটালী ৰাখিছে তাৰমানে ইটালী হ'ল ৱৰ্ল্ডৰ বেষ্ট ডিফেন্সিভ টিম আৰু বেছি দিন হোৱা নাই 25ত আহিছেই 25ত জইন কৰিছে কোচ হিচাপে 26 এক বছৰ পাইছে তেখেতে কিন্তু মানে মই সেইটো তেতিয়াই ভাবিছিলোঁ যে ডিফেন্স সদায় ব্ৰাজিলৰ উইক থাকে সেই ডিফেন্সটোকো ষ্ট্ৰেং কৰিবৰ কাৰণে বিচাৰিছে কিন্তু ইয়াত এটা ভুল হৈ গ'ল এটাকিংটো বহুত কমি গ'ল ডিফেন্সতো জোৰ প্ৰেক্টিছৰ ওপৰত বেছি গৈ এনেকুৱা লাগিছে যে এটাকিংটো কমি গ'ল কাৰণ ব্ৰাজিলৰ যিটো খেল ব্ৰাজিলৰ ডেঞ্জাৰাছ প্লেয়াৰ কোনবিলাক আছিল ৰবাৰ্টো কাৰ্লোছ কাফু সিহঁতে ক'ত খেলে ছাইড বেক খেলে উইং বেক খেলে ধুমুহাৰ দৰে ডিফেন্সৰ পৰা আহি গ'ল কৰে কিন্তু এতিয়া ছিষ্টেমটোত সেই বস্তুটো নোহোৱা হৈ গ'ল কমপ্লিট নোহোৱা হৈ যোৱাৰ কাৰণে সেই একাটাকিংটো নাই সেই ফ্ল'টো নাই মিডফিল্ডৰ শূন্যতা মানে সিহঁতৰ মেইন মিডফিল্ডাৰজনো ইনজুৰ হ'ল সেইটো কাৰণত সিহঁতৰ প্ৰব্লেম হৈ গ'ল আৰু এটাকিঙত নেইমাৰৰ ওপৰত বহুত ডিপেণ্ড আছিল নেইমাৰ পূৰা পিয়ৰলি আনফিট হৈ গ'ল কাৰণ সিহঁতে আল্টিমেট নেইমাৰ খেলিব বুলি ভাবি আছিল সেইটো নোৱাৰিলে সেই ছাৰ্ভিচটো নাপালে তো সিহঁতৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা জিৰ' হৈ গ'ল আৰু টেক্টিছৰ ফালৰ পৰা এটাকিং টেক্টিছটো বহুতখিনি মানে নাইকিয়া হৈ গ'ল যিটো ব্ৰাজিলৰ অৰিজিনেল এটাকিং যিটো শৈলী আছে মানে আটাইতকৈ ইণ্টাৰেষ্টিং কথা ব্ৰাজিলে 1990 চনৰ পিছত এইবাৰেই প্ৰথম আটাইতকৈ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰথমবাৰৰ কাৰণে সেইটো এক নম্বৰ কথা আৰু ব্ৰাজিলৰ ইতিহাসত প্ৰথম পৰ্যায়টো বাদ দিলোঁ প্ৰথম পৰ্যায়টো 28 বছৰ পিছত ব্ৰাজিলে প্ৰথমটো খিতাপ অৰ্জন কৰিছে আৰু এইবাৰ কিন্তু 24 বছৰ তেওঁলোকে বিশ্ব খিতাপ অৰ্জন কৰা নাই নেক্সট ৱৰ্ল্ড কাপটো হ'ব 1930 চনত তেওঁলোকে আচলতে ব্ৰাজিলে এনচেলটিক এই যে কোচ হিচাপে ৰাখিলে টিমটো চিলেকশ্যন কৰিলে এইটোত তেওঁলোকৰ উদ্দেশ্য 2026 নহয় 2030 নেকি বাৰু কাৰণ এইটো আমি ধাৰণা কৰিছোঁ এতিয়া যিসকল ব্ৰাজিল চেলেকা ফুটবল ফেডাৰেশ্যনে যিধৰণে পাব্লিচিটি দি আছে যিধৰণে প্ৰচাৰ কৰি আছে যে তেওঁলোকে 2030ত ফুটবলৰ বিশ্বকাপ ফুটবলৰ শতবাৰ্ষিকী হ'ব তাতেই তেওঁলোকে ব্যৱস্থাটো কিছুমান গ্ৰহণ কৰিব সেইটো বুলি ভাবে নেকি বাৰু হ্যাঁ সেইটো মই অলপ মানে সেইটোৰ ইংগিতটো মই ফিল কৰোঁ এইটো অলপ ফিল কৰোঁ কাৰণ ভিঞ্চি জুনিয়ৰ এই নেক্সট ৱৰ্ল্ড কাপটো খেলিবই আৰু ভিঞ্চি জুনিয়ৰ নেক্সট ৱৰ্ল্ড কাপত মানে যদি তেখেতৰ পাৰফৰ্মেঞ্চটো এনেকৈ যাব পাৰে তেখেতৰ বহুত বস্তু লেকিং দেখা পাইছোঁ যিটো মানে এই লেভেলত অলপ কেজুৱেল ভাৱ দেখা পাইছোঁ তেখেতৰ কিন্তু টেলেণ্টৰ অভাৱ নাই তাৰ ভিতৰত এন্ড্ৰিক আছে এন্ড্ৰিকৰ কম বয়স 19 আছে 19 বছৰ তেনেকুৱা ধৰণৰ ব্ৰাজিল ৰায়ান আছে এই বছৰ ব্ৰাজিল টিমটোত সেইটো প্লেন সেভিও বোলা এগৰাকী প্লেয়াৰ আছিলে যিটো ইনজৰ্ড হৈ আউট হ'ল গতিকে আপুনি যিটো কৈছে যে 2030ত ব্ৰাজিলে নতুন ৰূপ লৈ আহিব অকল ব্ৰাজিলেই নহয় ৱৰ্ল্ডত যিমান টিম আছে চবেই নতুন নতুন ধাৰণা লৈ আহিব নতুন নতুন অকল ব্ৰাজিলেই যে নতুন নহয় জাৰ্মানী হাৰিছে জাৰ্মানীটো এনেই বহি নাথাকে যিবোৰ টিম হাৰিছে যে নেদাৰলেণ্ড এইবোৰ চবতে তাৰকা আছে ইমান সহজ নহ'ব এই পৰ্যায়ৰ পৰা একেবাৰে শূন্য পৰ্যায়ৰ পৰা আহি নামি আৰু এটা পৰ্যায়লৈকে যোৱাটো ইমান সহজ কথা নহয় কাৰণ ৱৰ্ল্ড ফুটবল কেৱল ব্ৰাজিল নহয়তো এতিয়া ব্ৰাজিলৰ মাজত সীমাবদ্ধ হৈ থকা নাই ৱৰ্ল্ড ফুটবল এতিয়া 48 দলতকৈ আৰু বেছি অৱশ্যে সময় সলনি হৈছে 1994ত তেনেকুৱা এটা হেৰি অৱস্থাৰ পৰা ব্ৰাজিলে চেম্পিয়ন হৈছিলগৈ শূন্যৰ পৰা চেম্পিয়ন হৈছিল সেয়ে আমি সকলোৱে ব্ৰাজিল প্ৰেমী হিচাপে ফুটবলৰ যিটো ক্লাছিক সৌন্দৰ্য সেই ক্লাছিক সৌন্দৰ্য যিসকলে বিচাৰে সেইটো ব্ৰাজিলৰ উত্থানটো কামনা কৰে যি নহওক এইখিনিতে আমি তিনিগৰাকী মহান খেলুৱৈ ৰোনাল্ডো নেইমাৰ আৰু লুকা মড্ৰিচ ইতিমধ্যে আঁতৰি গৈছে আৰু তেখেতসকলৰ সম্পৰ্কত আমি এখন বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ প্ৰতিবেদনখন চাই লওঁ তিনি কিংবদন্তীৰ বিশ্বকাপ ফুটবলক বিদায় তিনি মহান খেলুৱৈক অন্তিমবাৰৰ বাবে দেখা গ'ল ফিফা বিশ্বকাপত
লাখ লাখ অনুৰাগীক আৱেগিক কৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল'লে পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো, ব্ৰাজিলৰ নেইমাৰ জুনিয়ৰ আৰু ক্ৰ'ৱেছিয়াৰ লুকা মড্ৰিছে। মড্ৰিছে 3 জুলাইত পৰ্তুগালৰ বিপক্ষে, নেইমাৰে 6 জুলাইত নৰৱেৰ বিপক্ষে আৰু ৰনাল্ডোৱে 8 জুলাইত স্পেইনৰ বিপক্ষে অন্তিমখন খেলত ভাগ লয়। এইবাৰৰ ফিফা বিশ্বকাপ 2026ত বছৰ বছৰ ধৰি ফুটবলত শাসন কৰি অহা 3 মহাশক্তিয়ে বিদায় লয় আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা। বিশ্বকাপ খেলৰ পৰিসংখ্যা 3 কিংবদন্তীৰ: ক্ৰিষ্টিয়ানো ৰনাল্ডো, নেইমাৰ জুনিয়ৰ, লুকা মড্ৰিছ। পুনৰবাৰ আহিছোঁ। আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে 3গৰাকী মহান খেলুৱৈ বিশ্ব ফুটবলৰ পৰা আঁতৰি গ'ল বিশ্বকাপৰ মাজেৰে। যি নহওক, মই আহিছোঁ বিধান দাসৰ ওচৰলৈ। আমাৰ এইবাৰ দেখা গৈছে বিশ্বকাপ ফুটবলত বিভিন্ন ফৰ্মেশ্যন, এটা ফৰ্মেশ্যনত নাই। আমি সাধাৰণতে ধৰক 4-4-3, 4-2-4 এনেকুৱা ধৰণৰ ফৰ্মেশ্যন খেলোঁ, কিন্তু এইবাৰ মানে ক'ৰবাত কেতিয়াবা 8গৰাকী খেলুৱৈ ডিফেন্সত খেলুৱাইছে, ক'ৰবাত কেতিয়াবা 5গৰাকী খেলুৱৈ খেলিছে। এই যে বিভিন্ন ফৰ্মেশ্যনত খেলসমূহ খেলিছে, এইখিনি আপুনি যিহেতু এগৰাকী প্ৰশিক্ষক, এইটো কি দৃষ্টিৰে আপুনি বৰ্ণাব বাৰু? এইটোৰ এফেক্টটো ভৱিষ্যতে কি হ'ব পাৰে বাৰু? ভৱিষ্যতৰ এফেক্টটো এইটোতো থাকিবই আৰু নতুনত্বটো আহিবই লাগিব। তাৰমানে এনেকুৱা ধৰণৰ হৈছে যে টিমবোৰ আমি যি দেখা পাওঁ ফৰ্মেশ্যন, সেই ফৰ্মেশ্যনটো একচুৱেলি জাষ্ট বিগিনিঙৰ ফৰ্মেশ্যন যিকোনো টিমৰ। এইটো একৰ্ডিং টু সিহঁতৰ ষ্ট্ৰেংথৰ ওপৰত বা অপনেণ্টৰ টিমটোৰ ষ্ট্ৰেংথৰ ওপৰত প্লেন কৰি সেই ষ্টেণ্ডিং পজিশ্যনটো কৰে। কিন্তু অভাৰঅল এটাই টেকটিক্স ৱৰ্ল্ড ফুটবলত মেন টু মেন মানে আপুনি চাব, আপুনি ভালকৈ ক্ল'জলি চাব, মেন টু মেন মাৰ্কিং ইমানেই থাকে, সেইটো হ'ল অভাৰঅল ৱৰ্ল্ড ফুটবল। ৱৰ্ল্ডৰ কোনো প্লেয়াৰক ফ্ৰী যাব দেখা নাপাব আপুনি। তাৰ লগত এটা না এটা লাগি আছে। তাৰমানে কি, য'তে অপনেণ্ট প্লেয়াৰ তাতে প্লেয়াৰ, তেতিয়া নিজৰ কোনো ফৰ্মেশ্যন নাই। নিজৰ কোনো ডিফেন্সিভৰ সময়ত মেন টু মেন মাৰ্কিংটো হ'ল ফৰ্মেশ্যন, আৰু ডিফেন্সিভ এৰাৰ লগে লগে যেতিয়া নিজৰ ভৰিত বল আহে, তেতিয়া কেনেকৈ গেপক বা কাউণ্টাৰ এটাকটো কিমান ফাষ্ট কৰিব পাৰে, কিমান স্মুথলি কৰিব পাৰে, সেইটোৱে প্লেন থাকে, অভাৰঅল প্লেন। নিশ্চয় নিশ্চয়। মই আহিছোঁ বিদ্যুৎ কলিতাৰ ওচৰলৈ। এই কথাটো হ'ল যে এইবাৰ হৈ যোৱা খেলবিলাকত বা হ'বলগীয়া খেলবিলাকত কোনগৰাকী খেলুৱৈ বিশেষ দৃষ্টিত পৰিছে বাৰু আপোনাৰ? এতিয়া এই পৰ্যায়লৈকে কেইবাগৰাকী খেলুৱৈ, নতুন খেলুৱৈও দৃষ্টি আকৰ্ষণ কৰিছে। তাৰ মাজত আটাইতকৈ দৃষ্টি আকৰ্ষণ কৰা খেলুৱৈসকল চবেই জানে, মেছি, হালাণ্ড, এমবাপে আৰু ডিজিৰে দুয়ে, ফ্ৰান্সৰ ডিজিৰে দুয়ে যথেষ্ট ভাল খেলিছে। গতিকে নতুন খেলুৱৈতকৈ আচলতে পুৰণি খেলুৱৈৰ মাজতে এইবাৰ সীমাবদ্ধ আছে। যিখিনি পুৰণি খেলুৱৈ, চবৰ চিনাকি মুখ, সেইসকল খেলুৱৈৰ মাজতেই এই ৱৰ্ল্ড কাপটো সীমাবদ্ধ আছে বুলি মই ভাবোঁ। নিশ্চয়। আমি এগৰাকী নতুন খেলুৱৈ ব্ৰাজিলৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ খেল খেলি পেলাই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। আৰ্লিং হালাণ্ড, নৰৱেৰ। এই নৰৱেৰ আৰ্লিং হালাণ্ডৰ সম্পৰ্কত এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে, আমি চাই লওঁ। এতিয়া সৰ্বত্ৰে চৰ্চিত নাম হ'ল নৰৱেৰ আৰ্লিং হালাণ্ড। 6 ফুট 4 ইঞ্চি উচ্চতাৰ নৰৱেৰ ষ্ট্ৰাইকাৰ হালাণ্ডে ব্ৰাজিলৰ বিৰুদ্ধে 2টা গ'ল দি চাম্বা ফুটবল সমৰ্থকৰ টোপনি কাঢ়ি নিয়ে। কোৱাৰ্টাৰ ফাইনেলৰ আগে এইবাৰৰ বিশ্বকাপত 7টা গ'ল দিছিল হালাণ্ডে। 2016 চনৰ জুন মাহত 16 বছৰৰ অনুৰ্ধৰ খেলত ভাৰতৰ বিৰুদ্ধে খেলি গ'ল দিয়ে হালাণ্ডে। 2016 চনৰ আণ্ডাৰ 16 খেলত হালাণ্ডে ভাৰতৰ বিৰুদ্ধে 1টা গ'ল দি ভাৰতৰ পৰাজয় নিশ্চিত কৰে। আণ্ডাৰ 16 খেলখনত ভাৰত 2-0 ব্যৱধানত পৰাভূত হয় নৰৱেৰ বিৰুদ্ধে। হালাণ্ডে নিজ দেশৰ হৈ ফুটবল খেলাৰ উপৰিও দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গভীৰভাৱে আত্মনিয়োগ কৰিছে। মই পুনৰ আহিছোঁ আমাৰ বিধান দাসৰ ওচৰলৈ। এইবাৰ ৰেফাৰী সম্পৰ্কে যথেষ্ট বিতৰ্ক হৈছে, বিশেষকৈ আৰ্জেণ্টিনা খেলখনৰ পিছত। ঠিক একেদৰে ট্ৰাম্পে বিভিন্ন আদেশ দিয়াক লৈ পেলাই ফিফাৰ, আৰু সেই আদেশ নতশিৰে মানি লোৱা কথালৈ পেলাইও যথেষ্ট আলোচনা হৈছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ফেলৰিন বলগান নামৰ খেলুৱৈগৰাকীৰ ৰেড কাৰ্ডটো হোল্ড কৰিবৰ কাৰণে অনুৰোধ কৰিছিল, আৰু সেইটো ফিফাই অনুৰোধ ৰক্ষা কৰি এই খেলখন, নেক্সট খেলখন যিখন আছিল
আমেৰিকাৰ সেই খেলখন খেলিব দিলে। গতিকে এইটো লৈ পেলাই যথেষ্ট বিতৰ্ক হৈছে। এই বিতৰ্ক সম্পৰ্কত বিধান দাস আপুনি কি ক'ব পাৰিব? এইটো বিতৰ্ক হ'ব লগাই বস্তু, আৰু এইটো একচুৱেলি জেনেৰেল মানুহ কি এটা কোনো মানুহে এইটো মানি ল'ব লগা কথা নহয়। হ'লে তেনেকুৱা ধৰণৰ হ'লেতো চব কাণ্ট্ৰিৰ মানে এইটো এটা এলাউ কৰিব লগা হৈ যায়, এনেকুৱা ধৰণৰ কথা হৈ যায়। ৰেড কাৰ্ড ইজ ৰেড কাৰ্ড। ৰেড কাৰ্ড মানে এটাই ৰুল আছে যে নেক্সট মেটচ বেন। তাৰমানে এইটো ৰেফাৰীক ডিজনাৰ কৰাৰ নিচিনা হ'ল। আৰু ছেকেণ্ডলি মানে মই এইটো বাৰ বাৰে কৈ আছোঁ, বিতৰ্ক হৈ আছে আজি এইবাৰ ৱৰ্ল্ড কাপত বহুত ডিচিশ্যন লৈ বিতৰ্ক লৈ আছে। এইটো ফিফাৰ কাৰণে এটা মানে ছেটবেক ক'ব লাগিব। কাৰণ ইমান হাই টেকন'লজি ইউজ কৰি, বলৰ ভিতৰত চেঞ্চাৰ ইউজ কৰি, ইমান কেমেৰা ইউজ কৰি, ইমান হাই টেকন'লজি ইউজ কৰি যিবিলাক ফাউল লৈ কণ্ট্ৰভাৰ্চিয়েল হৈছিল এইবিলাক হ'ব নালাগিছিল। যিটো ৰিভিউ লোৱাৰ এটা যিটো প্ৰচেছ আছে, ৰিভিউ লৈ কিছুমান টিমক এডভান্টেজ পাইছে আৰু কিছুমান টিম ৰিভিউ নোলোৱাৰ কাৰণে সিহঁতে ডিছএডভান্টেজ পাইছে। সেই বস্তুটো হ'ব নালাগিছিল। এতিয়ালৈ যিটো হৈছে সেইখিনি হ'ব নালাগিছিল। আগলৈ যাতে এইখিনি নহয় মানে সেইটো আশা কৰিম আৰু কি ফিফাৰ ফালৰ পৰা। কিন্তু আধুনিক প্ৰযুক্তি সোমোৱাৰ পিছত সকলোখিনি আচলতে ক্লিয়াৰ হ'ব লাগিছিল, বিতৰ্ক হ'ব নালাগিছিল। কিন্তু এইটো কথা অধিক যে ফুটবলত ইমান বেছি প্ৰযুক্তিয়ে কিন্তু সৌন্দৰ্যটো নোহোৱা কৰে। কাৰণ ইমান ব্ৰেক হৈ গ'লে, এনেই হাইড্ৰেশ্যন ব্ৰেকৰ নামত 6 মিনিট হৈছেই, তাৰপিছতো যদি VAR নামত যদি প্ৰায়ে সময় নষ্ট হয় তেতিয়া সেই সৌন্দৰ্যটো নাথাকে। এটা আপোনাৰ ইণ্টাৰেষ্টিং কথা এটা অলপতে ওলাইছে কথাটো যে কিছুমানে কৈছে VARটো যিটো লৈছে ক্ৰিকেটৰ দৰে মানে দুটাকে যিটো ৰিভিউ লোৱা ছিষ্টেম আছে ক্ৰিকেটৰ, কৈছে মেক্সিমাম দুটাকে লোৱা, এই কথাখিনি ওলাইছে। এই কথাবিলাকৰ সম্পৰ্কত আপুনি কি কয় বাৰু? নহয়, মই কৈছোঁ যে ফুটবলটো হ'ল কি উইদাউট ব্ৰেক খেলা। 45 মিনিটছ কোনো ব্ৰেক নাথাকে। তাৰ মাজত যেতিয়া ব্ৰেক কৰি দিয়ে তেতিয়া বিধান দাসে জানিব যে এটা ব্ৰেক মানে কি খেলুৱৈৰ মানে শৰীৰৰ তাপটো হ্ৰাস হৈ যায় আৰু নতুনকৈ তাপ এটা আনিবৰ কাৰণে অলপ সময়ৰ প্ৰয়োজন হয়। গতিকে সেই ছন্দটোৱে নোহোৱা হৈ যায়। এবাৰ ব্ৰেক হৈ যোৱা মানে ছন্দ এটা হেৰাই যায়। খুব বেছি প্ৰয়োগ VAR হওক বা আধুনিক প্ৰযুক্তি প্ৰয়োগ মানে কিন্তু খেলৰ সৌন্দৰ্যটো নোহোৱা হৈ যায়। এতিয়া ধৰক আমি আলোচনা কৰিছিলোঁ ব্ৰাজিলৰ খেলৰ কথা। ব্ৰাজিল পৰাস্ত হৈছে, সকলোৱে আশাহত হৈছে ব্ৰাজিলৰ। কিন্তু কথাটো হ'ল যে আমি অলপতে এটা পৰিসংখ্যা প্ৰকাশ পাইছে যে ব্ৰাজিলে লাষ্ট 5 বছৰ বা এই মুহূৰ্ততো ব্ৰাজিলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে হওক বা তেওঁলোকৰ বিখ্যাত খেলুৱৈ বাহিৰৰ দেশত খেলাৰ যিটো প্ৰৱণতা বা বাহিৰৰ খেলাৰ যিটো উদাহৰণ, সেই উদাহৰণ এতিয়া অক্ষত আছে। এতিয়াও ব্ৰাজিলে সৰ্বাধিক খেলুৱৈ বিদেশৰ মাটিত খেলিবলৈ মানে এৰি দিছে। তাৰ তুলনাত ফ্ৰান্স আৰু আৰ্জেণ্টিনা যথেষ্ট পিছত আছে। এই সন্দৰ্ভত আমি এখন বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। প্ৰতিবেদনখন চাই লওঁ। বিশ্বকাপ ফুটবলৰ পৰা একেৰাহে 2006ৰ পৰা ষষ্ঠবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছতো ব্ৰাজিলৰ ফুটবল ঐতিহ্য এতিয়াও অক্ষত আছে। ফুটবল খেলুৱৈ গঢ়াৰ ক্ষেত্ৰত ব্ৰাজিলে স্থাপন কৰা অক্ষয় কীৰ্তি এতিয়াও বিদ্যমান। শেহতীয়া পৰিসংখ্যা অনুসৰি ব্ৰাজিলৰ খেলুৱৈসকলে এতিয়াও বিদেশৰ মাটিত খেলাৰ অভিলেখ অক্ষুণ্ণ ৰাখিছে। 1455 গৰাকী ব্ৰাজিলিয়ান খেলুৱৈয়ে বিদেশৰ মাটিত ফুটবল খেলি ব্ৰাজিলৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। ইয়াৰ বাহিৰেও ফ্ৰান্সৰ পৰা 1275 গৰাকী আৰু আৰ্জেণ্টিনাৰ পৰা 1016 গৰাকী খেলুৱৈয়ে বিদেশত ফুটবল খেলি জীৱন নিৰ্বাহ কৰি আছে। 2021ৰ পৰা সৰ্বাধিক 332 গৰাকী ফ্ৰান্স খেলুৱৈয়ে ভাগ লৈ আহিছে বিদেশৰ ফুটবল লীগত। আনহাতে আফ্ৰিকা মহাদেশৰ পৰা সৰ্বাধিক নাইজেৰিয়াৰ 565 গৰাকী খেলুৱৈয়ে বিদেশৰ মাটিত ফুটবল খেলি জীৱন নিৰ্বাহ কৰি আছে। প্ৰথমবাৰৰ বাবে বিদেশত খেলা 3খন দেশৰ খেলুৱৈ, দেশ, খেলুৱৈৰ সংখ্যা, 2021ৰ পাছত খেলা খেলুৱৈৰ সংখ্যা। পুনৰ আহিছোঁ। এইবাৰ আটাইতকৈ ইণ্টাৰেষ্টিং বস্তু প্ৰতিটো মুহূৰ্ততে চেঞ্জ হৈছে। ফুটবলৰ যিটো আচল অনিশ্চয়তা, সেই অনিশ্চয়তাটো এইবাৰ আমি লক্ষ্য কৰিছোঁ যে গ'ল দিয়াৰ ক্ষেত্ৰত এই মুহূৰ্তলৈ মানে গ'ল দিয়াৰ ক্ষেত্ৰত কোনটো দলে আগবাঢ়ি যাব, কোনজন খেলুৱৈ আগবাঢ়ি যাব, সেইটোক লৈ পেলাই যথেষ্ট প্ৰতিদ্বন্দ্বিতা হৈছে। এই মুহূৰ্তলৈ ধৰক মই কোৱাৰ্টাৰ ফাইনেল খেল আৰম্ভ হোৱাৰ আগলৈ মেছিয়ে 8টা গ'ল দি প্ৰথম স্থানত আছে। ঠিক একেদৰে হালাণ্ড আৰু
এমবাপে 7টাকৈ গ'ল দি পেলাই আজি এই যুঁজখন সম্পৰ্কত আপুনি কি ক'ব বাৰু বিধান দাস? নাই, এইটো একচুৱেলি মানে অলপ আপছেট এইটো জেগাত ফিল কৰিছোঁ, কাৰণ নতুন কোনো ওলাই নাহিলে, সেই পুৰণা মানুহকেইটাৰ ওপৰতে ডিপেণ্ডেবল হ'ল। তাৰ মানে কি হ'ল যে এক্সপিৰিয়েঞ্চ যে কি বস্তু আৰু ৱৰ্ল্ড কাপৰ নিচিনা বিগ ফিল্ডত সেইটো সিহঁতে প্ৰুভ কৰি দেখালে। আৰু এইটো ক্ষেত্ৰত মেছিক মানে সঁচাকৈ মেছিৰ গ'লবিলাক খুব ক্লাছিক গ'ল হৈছে, আৰু মেছিয়ে এভৰি মেটচত এইবাৰ ৱৰ্ল্ড কাপত গ'ল পাইছেই, সেইটো এটা ৰেকৰ্ড হৈ যাব। যদি আগলৈ মেচখিনিও মেছি যদি গ'ল পাই যায়, এইটো এটা বেলেগ এটা ৰেকৰ্ড হ'ব। আৰু এমবাপেও খুব ভাল ফৰ্মত আহি গৈছে ৱৰ্ল্ড কাপৰ আগে আগে, কাৰণ এইবাৰ এমবাপে ক্লাব লীগ সিমান এটা লেভেলত খেলিব পৰা নাই যিটো লেভেলত লাষ্ট ৱৰ্ল্ড কাপ ফিনিছ কৰিছিল। নিশ্চয়, কিন্তু আৰু হালাণ্ডকো আপুনি হালাণ্ডেও এইবাৰ হেৰি কেন, আৰু মোৰ চবতকৈ বেছি ভাল লাগিছে হেৰিকেনক মানে বেছিকৈ ভাল লাগিছে এইটো কাৰণে তাৰ টীমত সিমান ছাপৰ্ট নাই, তাৰ যিটো ছাপৰ্ট বেলেগ টীমবিলাকৰ প্লেয়াৰবিলাকৰ লগত আছে, কিন্তু ই অকল মানে নিজৰ কেপাচিটিৰ ওপৰত কিছুমান এনেকৈ জেগাত নিজৰ পজিশ্যনটো কৰিছে আৰু গ'ল কৰিছে, একক এফৰ্টতো কিছুমান ইণ্টেলিজেণ্ট গ'ল কৰিছে। সেইটো কাৰণে হেৰিকেনক মই বহুত কৰোঁ, কিন্তু হেৰিকেন সিহঁতৰ লেভেলত নহয়, নিজক জানে মই সিহঁতৰ লেভেলত নহয় যিটো মেছি বা হালাল বা এমবাপে আছে, কিন্তু ই ইণ্টেলিজেন্সিৰ ওপৰত গ'লবিলাক কৰি গৈ আছে। আগলৈ কি ফাইট হ'ব সেইটো চাবলগীয়া হ'ব। বিষয়টো ক'ম এতিয়া গল্ডেন বুটৰ যিখন যুঁজ চলি আছে, এতিয়া তিনিজন প্লেয়াৰৰ মাজত সীমাবদ্ধ আছে। এতিয়া কোনে জয় কৰে সেইটোতো অনিশ্চয়তাৰ, ফুটবলৰ মেটছৰ নিচিনা অনিশ্চয়তাৰ মাজত। আৰু মোৰ দৃষ্টিত ফাইনেললৈকে যি দুটা দল যাব, যদি ফ্ৰান্স আৰ্জেণ্টিনা হালাণ্ডেই হওক, যি দুটা দল যাব, সেই দুটা খেলৰ মাজত সেই দুটা টীমৰ মাজৰ প্লেয়াৰৰে কোনোবা এজনে গল্ডেন বুট পাব। নিশ্চয় গল্ডেন বুটটো পাব। এতিয়া কথাটো হ'ল যে আমাৰ ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায় চলি আছে। কথা হ'ল ছেমি ফাইনেলত বিধান দাস, ছেমি ফাইনেলত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভাবে বাৰু? মই এইফালে আৰ্জেণ্টিনাৰ স্কোপটো আছে, সেইফালে ফ্ৰান্সৰ স্কোপটো। ফ্ৰান্সৰ অৱশ্যে মৰক্কোৰ লগত খুব টাফ ফাইট হ'ব, সেইটো এটা মানে 50-50 এটা ফাইট হ'ব, কিন্তু তথাপি মই ফ্ৰান্সক এডভান্টেজত ৰাখিছোঁ। আৰু ছেকেণ্ড খেলটোত এইফালে ইংলেণ্ডৰ খেলটোত ইংলেণ্ডক অলপ এডভান্টেজ দি থৈছোঁ মই হেৰিকেনৰ কাৰণে। নিশ্চয়, ঠিক আছে, আপোনাৰ দৃষ্টিটো যথেষ্ট। ফ্ৰান্স আৰ্জেণ্টিনাটো সকলো আছে। আমাৰ বিদ্যুৎ কলিতা, এইখন মানে ছেমি ফাইনেলখন এনেকুৱা হ'ব পাৰে নেকি, বা ফাইনেলখন এনেকুৱা হ'ব পাৰে নেকি যে ইউৰোপ এটা ছাইডত ইউৰোপ থাকিব, আনটো ছাইডত দক্ষিণ আমেৰিকাৰ দল থাকিব? মোৰ দৃষ্টিত এবাৰ অল ইউৰোপ হ'ব। অল ইউৰোপ কাৰণ আমেৰিকাত খেল হৈছে, গতিকে অকল লেটিন আমেৰিকাৰ একমাত্ৰ দল আছে আৰ্জেণ্টিনা, কিন্তু মোৰ দৃষ্টিত অল ইউৰোপ ফাইনেল হোৱাৰ চান্স বেছি আছে। নিশ্চয়, তাৰমানে আটাইতকৈ ইণ্টাৰেষ্টিং কথা কিন্তু মানে নৰ্থ আমেৰিকাত, উত্তৰ আমেৰিকাত বিশ্বকাপ হৈছে। উত্তৰ আমেৰিকা বিশ্বকাপত 3বাৰ হৈছে, আকৌ 3বাৰে কিন্তু লেটিন আমেৰিকা বা দক্ষিণ আমেৰিকাৰ দলে বিজয়ী হৈছে। সেই ট্ৰেডিশ্যনটো এইবাৰ ভংগ হোৱাৰ আপুনি সম্ভাৱনা দেখিছোঁ। কাৰণ চাওক, ৱৰ্ল্ড কাপৰ 96 ইয়াৰ্ছ হিষ্ট্ৰীত এতিয়া 11বাৰ আমেৰিকা, লেটিন আমেৰিকা, ইউৰোপ, 9বাৰ অল ইউৰোপ, আৰু মাত্ৰ 2বাৰ লেটিন আমেৰিকাৰ হৈছে। গতিকে সেই দৃষ্টিৰে আমেৰিকা আৰু ইউৰোপৰ যুঁজখন আগুৱাই আছে যিটো। এইবাৰ যিটো দেখিছোঁ খেলৰ ধৰণ বা খেলৰ গতি প্ৰকৃতি দেখিছোঁ যে অল ইউৰোপ হোৱাৰ চান্স আছে নোহোৱা নহয়। মই বেলেগ এটা দৃষ্টিৰে কৰিম। এতিয়া যে ছেমি ফাইনেল আমি সকলোৱে ধৰি আছোঁ আৰ্জেণ্টিনাৰ কথা। আপোনাৰ যিধৰণে কথা কৈছে, বিশ্লেষণটো যিধৰণে আগবঢ়াইছে, তাত আপোনালোকে কি আইদাৰ ইংলেণ্ড অৰ নৰৱে এই দুটাৰ এটা দল এটা ছাইডত যাব নেকি? কাৰণ এটা ছাইডততো আমাৰ ইউৰোপিয়ান দল আছেই। এবাৰ কিন্তু এটা প্ৰথম সংঘাৰো এটা সুযোগ আছে। আপুনি যে ক'লে নৰৱে ভেৰি ডেঞ্জাৰাছ টীম, এতিয়া এই মুহূৰ্তলৈকে ভেৰি ডেঞ্জাৰাছ টীম। যে আগৰ যি 8টা টীমৰ যিটো আধিপত্য আছিল 96 বছৰ যি আধিপত্য, এইবাৰ কিন্তু সেই আধিপত্য ভংগৰো সুযোগ আছে। নৰৱে নতুন দল হিচাপে আহিব, মানে দিব পাৰে, ছাৰপ্ৰাইজ দিব পাৰে, ছাৰপ্ৰাইজ পেকেজ হ'ব নৰৱে হ'ব পাৰে। নিশ্চয় ছাৰপ্ৰাইজ পেকেজ হ'ব পাৰে নৰৱে। সঁচাকৈ হালাণ্ডক লৈ পেলাই সকলোৱে আশা কৰিব। আৰু অকল হালাণ্ডেই নাই, তেনেকুৱা মিডফিল্ডৰ যিকেইজন খেলুৱৈ আছে,
আপোনাৰ মিডফিল্ডৰ খেলুৱৈগৰাকী মাৰ্টিন ওডেগাৰ্ড, আলেকজাণ্ডাৰ চাৰ্লট, এই গোটেই টপ 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 টিমত খেলা ল'ৰা নিশ্চয় মানে গোটেইকেইজন আৰু এটা নৰৱে টিমটো এটা কি এই যে আগবাঢ়ি আছে, এই আগবঢ়াই তেওঁলোকৰ আত্মবিশ্বাসটো সিমানেই বাঢ়ি গৈ আছে। আৰু এতিয়া নতুনকৈ যেতিয়া এই কোৱাৰ্টাৰ ফাইনেল ছেমিফাইনেলত যদি প্ৰৱেশ কৰে তেতিয়া আৰু সিহঁতক দেখিব বেলেগ অনন্য ৰূপত দেখিব। নিশ্চয়, কাৰণ ধৰক মই ব্ৰাজিলৰ দৰে দলক, ব্ৰাজিলে যথেষ্টখিনি তেওঁলোকৰ সম্পূৰ্ণ শক্তিৰে খেলিব পৰা নাই ঠিক, কিন্তু তেওঁলোকৰ ডিফেন্সত যথেষ্টখিনি শক্তিশালী আছিলে, কিন্তু তাৰ মাজত মাত্ৰ 2টা সুযোগ পাইছে হালাণ্ডে, আৰু সেই 2টা সুযোগেই কাৰ্যকৰী আৰু নহয় তেনেকুৱা প্লেয়াৰক মেছি, হালাণ্ড, এমবাপে এই ধৰণৰ প্লেয়াৰক আচলতে 90 মিনিটছ নালাগেতো, 90 মিনিট এটা মুহূৰ্তই দৰকাৰ, আৰু এটা মুহূৰ্ততে খেলৰ গতি চেঞ্জ কৰি দিব। আৰু ব্ৰাজিলে এটাই ভুল কৰিছে যে হালাণ্ডৰ ওপৰত কোনো হোমৱৰ্ক কৰা নাছিল, হালাণ্ডক এৰি দিছিল, অলমষ্ট এৰি দিয়া নিচিনা, হালমৰ ওপৰত কোনো হোমৱৰ্ক নকৰাৰ সেই প্ৰতিফলনটো পাইছে। দাদা মই বিধান দাস আপোনাক এটা কথা সুধিব খুজিছোঁ, শ্ৰেষ্ঠ খেলুৱৈ দৌৰত বিদ্যুৎ কলিতাই ৰাখিছে, আপুনি কাক ক'ব বাৰু? শ্ৰেষ্ঠ খেলুৱৈ ইয়াত যদি ফ্ৰান্স যায় তো এমবাপে লৈ যাব। মই মানে আৰ্জেণ্টিনা গ'লো মানে আপুনি আপোনাৰ বাজি এমবাপেৰ ওপৰত যদি ফ্ৰান্স ফাইনেল যায়। নিশ্চয় এক মানে যুক্তিপূৰ্ণ কথা। বিধান দাসৰ দৃষ্টিত কিন্তু এমবাপে, আৰু আমাৰ বিদ্যুৎ কলিতাৰ দৃষ্টিত কিন্তু 2খন ইউৰোপীয়ান দেশৰ মাজত ফাইনেল হ'ব। দেখা যাওক, আমি এই সত্যটো আমি 19 জুলাইত আমি গম পাম, আৰু বিশ্বকাপ সম্পৰ্কত আমি আলোচনা কৰি থাকিম, পুনৰ লগ পাম, আৰু আজি ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।